ব্যক্তিলৈ পলমকৈ হলেও ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আগতীয়াকৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছো। মই বক্তব্যৰ প্ৰাৰম্ভণিতে যিসকল মহান বীৰ শ্বহীদে স্বদেশ আৰু স্বজাতিৰ কাৰণে তেওঁলোকৰ বৰ্তমানবোৰ এৰি থৈ গ'ল, অসমৰ জাতীয় জীৱনৰ প্ৰতিগৰাকী মহান বীৰ শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰিছো। জাতীয় জীৱনৰ সংকটৰ ক্ষণত আমি আৰম্ভ কৰা জাতীয় জীৱনৰ আত্মপ্ৰতিষ্ঠাৰ এই মহাসংগ্ৰামৰ পবিত্ৰ ক্ষণত মহান বীৰ শ্বহীদসকলৰ আমি আশীৰ্বাদ শুভাশীষ কামনা কৰিছো। তাৰ লগে লগে এই জাতীয় সংগ্ৰামৰ প্ৰাৰম্ভণিতে সমগ্ৰ অসমৰ প্ৰতিগৰাকী মানুহৰ আশীৰ্বাদ শুভাশীষ আমি কামনা কৰিছো। জাতিৰ অতি জটিল সন্ধিক্ষণত অসম জাতীয় পৰিষদৰ জন্ম হৈছে, এই কথা আপোনালোক সকলোৱে জানে। অসমৰ সমাজ জীৱনত এটা ভয়াৱহ সংকট, এফালে আমাৰ হাতৰ পৰা অধিকাৰ কাঢ়ি লৈ যোৱাৰ চিন্তা, এটা ভয়াৱহ ষড়যন্ত্ৰ, তাৰ মাজত সাম্প্ৰদায়িকতাৰ পৰিৱেশে আমাৰ অসমৰ সমাজ ঐতিহ্য সমন্বয় ভাঙি থান বান কৰি দিয়াৰ এটা ষড়যন্ত্ৰ কূটকৌশল কাচৰাজি। তাৰ মাজত আমাৰ অসমৰ মানুহৰ ভাষা কৃষ্টি সংস্কৃতিক প্ৰভুত্ববাদী আধিপত্যবাদী বিভিন্ন শক্তিয়ে নিশেষ কৰিবৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ আৰম্ভ কৰিছে। সেই সন্ধিক্ষণতে অসম জাতীয় পৰিষদৰ জন্ম, মানুহৰ মাজত শংকা চিন্তা, আমি আগন্তুক দিনত অসমৰ জনগণে আমাৰ নিজৰ অধিকাৰ হেৰুৱাই পেলাব, আমাৰ ভাষা কৃষ্টি সংস্কৃতি সৰ্বকালৰ কাৰণে এখন অসম ভূমিত আমি হেৰুৱাই পেলাম, সাতম পুৰুষে ঐক্য সমন্বয় সম্প্ৰীতিৰ ভেটি হিন্দু মুছলমানৰ নামত ভাঙি থান বান কৰি দিয়া হ'ব। সেই সংকট, সেই চিন্তাৰ আলিদুমুদাত অসমৰ জনসাধাৰণে এটা বাটৰ সন্ধান কৰিলে, এটা পথৰ সন্ধান কৰিলে। আৰু তেনেকুৱা এটা সময়তে বিগত সময়ছোৱাত বিভিন্ন শক্তিয়ে জাতীয়তাবাদৰ নাম লৈ, আঞ্চলিকতাবাদৰ নাম লৈ অসমৰ সমাজ জীৱনক, অসমৰ জাতীয় জীৱনক তেওঁলোকে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰাৰ পাছত অসমৰ জনগণক যাতে বিশ্বাস দিব পাৰে, নতুন জীৱনৰ নতুন পথৰ সন্ধান দিব পাৰে, সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক সমন্বয়েৰে অসমৰ সমাজ জীৱনত একত্ৰিত কৰিব পাৰে, আমাৰ অধিকাৰ আমাৰ প্ৰভুত্ব, অসমৰ জনগণৰ অধিকাৰ আৰু প্ৰভুত্ব সাব্যস্ত কৰি অসমৰ জাতীয় জীৱনৰ গৌৰৱ উজ্জ্বল বিজয় ধ্বজা যাতে নীলিম আকাশত উৰাব পাৰে, সেই লক্ষ্য সেই চিন্তা লৈ অসম জাতীয় পৰিষদৰ জন্ম হ'ল। আৰু অসমৰ জনগণক সকলোকে একত্ৰিত কৰি অসম জাতীয় পৰিষদৰ যাত্ৰা আৰম্ভ কৰিলে। আজি সমগ্ৰ অসমৰ প্ৰতিটো প্ৰান্তত, গাঁৱে ভূঞে চহৰে নগৰে প্ৰান্তে প্ৰান্তে, ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা, বিভিন্ন পাৰ্বত্য ৰাজ্য পাৰ্বত্য জিলা, সকলো প্ৰান্তত গাঁৱে ভূঞে সকলো ৰাইজে জনগণে অসম জাতীয় পৰিষদক ইতিমধ্যে তেওঁলোকে তেওঁলোকৰ হৃদয়ত স্থান দিছে। সেইকাৰণে যলৈকে গৈছো, যি স্থানলৈকে আমি অসম জাতীয় পৰিষদৰ নেতৃবৰ্গ গৈছো, তাতে হাজাৰ হাজাৰ জনতাই জাতীয় পৰিষদৰ নিৰিম পতাকাৰ তলত একত্ৰিত হৈছে। একেলগে সমস্বৰে স্বাভিমানী জাতীয়তাবাদ প্ৰতিষ্ঠা কৰাৰ অংগীকাৰ আৰু সংকল্প গ্ৰহণ কৰিছে। আৰু সকলোৱে একেলগে সমস্বৰে এই জাতীয়তাবাদৰ জয়গান গাই সকলোৱে সিদ্ধান্ত স্থিৰ কৰি লৈছে যে 21ত এই শক্তিসমূহক উৎখাত কৰি 21ত এখন জাতীয়তাবাদৰ চৰকাৰ হ'ব। অসমৰ জনগণৰ সপোনৰ চৰকাৰ হ'ব, য'ত কোনো হিন্দু মুছলমান শিখ জৈন বৌদ্ধৰ নামত ভাগ ভাগ কৰা ৰাজনীতি নাথাকিব। এখন সমন্বয়ৰ সমাজ হ'ব, এখন সংস্কৃতিবান সমাজ হ'ব, য'ত অসমীয়া বঙালী বিহাৰী হিন্দী ভাষী এনেকুৱা নামত অসমৰ সমাজ জীৱনক খিলন দিয়া জাতি সত্তাসমূহকো বড়ো, মিচিং, দেউৰী, ৰাভা, আহোম, কছাৰীৰ নামত ভাগ ভাগ কৰাৰ ৰাজনীতিৰ অৱসান হ'ব। আৰু সকলোৱে সমস্বৰে একত্ৰিতভাৱে অসমৰ জাতীয় জীৱনৰ জাতীয়তাবাদৰ জয়গান গাব।
নিশ্চিত যে 21ত ৰাজনৈতিক পথ পৰিৱৰ্তন হ'ব, পলিটিকেল চেঞ্জ হ'ব, ৰাজনৈতিক পৰিৱৰ্তন হ'ব, এই কথা নিশ্চিত। অসমৰ জনগণে ইতিমধ্যে সেই সিদ্ধান্ত গ্ৰহণ কৰিছে। সেইকাৰণে 21ত জাতীয়তাবাদৰ চৰকাৰ হ'ব আৰু এই চৰকাৰৰ অংশীদাৰ হ'ব ৰঙিয়াবাসীৰ ৰাইজ, এই কথা নিশ্চিত। ৰঙিয়াত পৰিৱৰ্তনৰ ধুমুহা আৰম্ভ হৈছে। আজি এই আৰম্ভ হোৱা ধুমুহা বৰ বেছি দিন নাই, চুনামিত পৰিৱৰ্তন, চুনামিৰে পৰ্যবেক্ষিত হ'ব, এই কথা নিশ্চিত। এই কথা নিশ্চিত। বিগত দিনসমূহত বহু প্ৰতিশ্ৰুতি দিয়া হ'ল, মিছা প্ৰতিশ্ৰুতিৰে আভুৱা ভাঙি ৰঙিয়াৰ মানুহৰ ভোট মত ইয়াৰ পৰা তেওঁলোকে গ্ৰহণ কৰিলে। যোৱা 4.5 বছৰত এই অঞ্চলৰ ৰাইজে বহু তেওঁলোকৰ বিশ্বাসঘাতকতা প্ৰতাৰণা দেখিলে। উন্নয়নৰ কথা ক'লে, চাকৰি বাকৰি দিম বুলি ক'লে। অতি আশ্চৰ্যজনকভাৱে যোৱা 4.5 বছৰত এই সমগ্ৰ ৰঙিয়া অঞ্চলত বোলে এগৰাকীও চৰকাৰী চাকৰি আজিলৈকে দিবলৈ সম্ভৱ হোৱা নাই। অথচ 23 লাখ সমগ্ৰ অসমত নিবনুৱাক চাকৰি দিম বুলি কৈছে। ৰঙিয়া সমষ্টিত চাকৰি, চৰকাৰী চাকৰি দিব পৰা নাই, ই কেনে আচৰিত কথা। গতিকে আমি আজি এই অঞ্চলৰ পৰা আমি ক'ব খুজিছো যে আগন্তুক দিনত আমি সেই যিবোৰ তেওঁলোকৰ মিছা প্ৰতিশ্ৰুতি, বিশ্বাসঘাতকতা, প্ৰতাৰণা, তাৰ উত্তৰ ৰঙিয়াবাসী ৰাইজে দিব লাগিব, অসমৰ জনগণে দিব লাগিব। যি ভয়াৱহ পৰিৱেশৰ মাজলৈ আমাক লৈ যোৱা হ'ল, আমাৰ সাতাম পুৰুষে ঐক্য, সমন্বয়, সম্প্ৰীতিৰ বৰ ভেটিত ভাঙি খান বান কৰি দিবৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰা হ'ল, ইয়াৰ সমুচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে 21 আমাৰ কাৰণে আটাইতকৈ উপযুক্ত বৰ্ষ। পৰিৱৰ্তনৰ সপোন দেখুওৱা চৰকাৰখনৰ হাতৰ পৰা আমি অসমৰ জনগণক, ৰঙিয়াবাসী ৰাইজক পৰিত্ৰাণ দিবৰ কাৰণেই আপোনালোকৰ মাজলৈ অসম জাতীয় পৰিষদ আহিছে। উন্মুক্ত হস্তে, মুক্ত হস্তে আপোনালোকৰ মাজত আহি আমি আমাৰ মনৰ কথা কৈছো, আমাৰ স্বাভিমানী চিন্তাৰ কথা কৈছো। অসমৰ জনগণে, ৰঙিয়াবাসী ৰাইজে কেতিয়াও বিচৰা নাই, এই কথা কেতিয়াও প্ৰশ্ৰয় দিয়া নাই যে আমি এইখন অসমত আমি আমাৰ স্বাভিমান হেৰুৱাব লাগিব। আমি দিল্লীৰ কথা উঠা বহা কৰিব লাগিব, দিল্লীৰ বহতীয়া হৈ আমি জীয়াই থাকিব লাগিব। দিল্লীৰ কথা, দিল্লীৰ চকুত হৈ কথা ক'ব নোৱাৰা নেতৃবৰ্গ, নেতা এইখন অসমত যে জন্ম হ'ব, এই কথা অসমৰ জনগণে, ৰঙিয়াবাসী ৰাইজে কল্পনা কৰিব নোৱাৰে। কাৰণ যেতিয়া বিদেশী আক্ৰমণ কৰিছিল, তেতিয়া এই অঞ্চলসমূহৰ পৰাই, এই ৰঙিয়া, দিয়াপুৰী, ব্ৰহ্মপুত্ৰৰ পাৰত ৰাইজে ইয়াৰ পৰা শতৰূপ ভেটিছিল, ইয়াৰ পৰাই শতৰূপ তেওঁলোকে বাধা দি অসমৰ জাতীয় জীৱনৰ গৌৰৱ উজ্জ্বল বিজয় নিশান নীলিম আকাশত উৰুৱাইছিল। ৰঙিয়াৰ বা কামৰূপৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে জানে যে জাতীয় জীৱনৰ স্বাভিমান কি, জাতীয় জীৱনত মানুহে কেনেকৈ, অসমৰ জনগণে কেনেকৈ জীয়াই থাকিব খোজে, অধিকাৰ কাঢ়ি লৈ যাবলৈ বিচৰা তেওঁলোকৰ এই চিন্তাক প্ৰতিহত কৰিবৰ কাৰণে এতিয়া সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজ ওলাই আহিছে। বিগত সময়ছোৱাত সকলোৱে দেখিছে যে আমাক নাগৰিকত্ব সংশোধনী আইন কাৰ জাপি দি কেনেকুৱা এটা ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিছে। এতিয়া সেইকাৰণে আমাৰ যিসকল নেতা আছে, সেই নেতাসকলে এতিয়া তেওঁলোকে দিল্লীৰ শাসকৰ চকুত হৈ কথা ক'ব নোৱাৰে। তেওঁলোকে যি কয় তাকে শুনে, ইয়েছ বছ মানসিকতাৰে। আমাৰ দাঁতি কাষৰীয়া ৰাজ্যসমূহত আমাৰ যিসকল মুখ্যমন্ত্ৰী আছে, আন দায়িত্বত থকা যিসকল নেতা আছে, মেঘালয় হওক, মণিপুৰ হওক, তেওঁলোকে দেখুৱাই দিছে দেশক প্ৰেম কাক কয়, জাতি প্ৰেম কাক কয়, জাতিটোৰ প্ৰতি দায়বদ্ধতা কি, সেই কথা তেওঁলোকে দেখুৱাই দিছে। কিন্তু আমাৰ অসমৰ যিসকল নেতৃত্বত আছে, তেওঁলোকে এতিয়া এনেকুৱা দিন আহিল, তেওঁলোকে জয়া অসম ক'বলৈ তেওঁলোকে সাহস নকৰা হ'ল। আৰু এনেকুৱা এটা দিন আহিল, তেওঁলোকৰ কাষত থিয় হৈ কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী ডাঙৰীয়াই ক'ব পৰা হ'ল যে আন্দোলন কৰিলে শ্বহীদ হ'ব, অৰ্থাৎ শ্বহীদক চূড়ান্তভাৱে অপমান কৰিবৰ কাৰণে কুণ্ঠাবোধ নকৰা হ'ল। তেওঁলোকে হয়তো ক্ষমতাৰ আগত পাহৰি গ'ল যে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলন এটা গণ আন্দোলন আছিল। আন্দোলনৰ যোগেদিয়ে
সেই সময়ত বিভিন্ন ব্যক্তিয়ে স্বাধীনতা আন্দোলনত জঁপিয়াই পৰি তেওঁলোকে জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰিছে। ঢেৰ উদাহৰণ, মণিৰাম দেৱান, পিয়লি ফুকন, মুকুন্দ কাকতি, কনকলতা বৰুৱা, এইসকল ব্যক্তিৰ ত্যাগকো অপমান কৰিবলৈ দিল্লীয়ে এতিয়াও আমাৰ এই যিসকল মেৰুদণ্ডহীন ব্যক্তি আছে, যিসকল শাসক আছে, তেওঁলোকৰ আগত এনেকুৱা ধৰণৰ কথা বতৰা কৰিবৰ কাৰণে, শ্বহীদসকলক অপমান কৰিবৰ কাৰণে তেওঁলোকে সাহস কৰিব পাৰিছে। অসম আন্দোলনৰ 855জন শ্বহীদৰ ত্যাগকো তেওঁলোকে চূড়ান্তভাৱে ভেঙুচালি কৰিছে। তাৰ লগে লগে তাৰ বিৰোধী গণ আন্দোলনৰ যিসকল শ্বহীদ আছে, সেইসকল বীৰ শ্বহীদকো তেওঁলোকে চূড়ান্তভাৱে অপমান কৰিছে। গতিকে ৰাইজ, আমি আগন্তুক দিনত আমি মনত ৰাখিব লাগিব, যি শ্বহীদক, যি ৰাজনৈতিক দলে এনেকুৱা ধৰণৰ অপমান তেওঁলোকে কৰিবলৈ কুণ্ঠাবোধ কৰা নাই, যি ৰাজনৈতিক দলে এখন অসমত সাম্প্ৰদায়িকতাৰ বিষবাস্প সিঁচিছে, ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে, যি ৰাজনৈতিক দলে এখন অসমত তেওঁলোকে বিভেদৰ ৰাজনীতি কৰিবৰ কাৰণে উঠি পৰি লাগিছে, সেই ৰাজনৈতিক দলক অসমৰ মাটিৰ পৰা ফুলে পুখাই উৎখাত কৰিবৰ কাৰণে অসমবাসী ৰাইজ আৰু ৰঙিয়াবাসী ৰাইজে সংকল্প গ্ৰহণ কৰিব লাগিব। সময় সমাগত। এতিয়াই যদি আপোনালোকে সিদ্ধান্ত গ্ৰহণ নকৰে, আপোনালোকৰ মৰম, চেনেহ আৰু উৎসাহ যদি EVM মেচিনত যদি ভোটলৈ পৰিৱৰ্তন নকৰে, আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ আমাৰ প্ৰতি সুভাষিত যদি আপোনালোকে বেলকৰ পেটৰত অসম জাতীয় পৰিষদ বা জাতীয়তাবাদ, স্বাভিমানী জাতীয়তাবাদৰ পক্ষত যদি মতদান নকৰে, আমি 21 পিছত আমি আৰু সেই সুযোগ নাপাম। আমাৰ বৰ ঘৰৰ ভেটিত আহি সেই শক্তিসমূহে, সাম্প্ৰদায়িক শক্তি, বিদেশী শক্তিসমূহে তেওঁলোকে আহি থিতাপি ল'বহি। তেওঁলোকে আমাৰ চৰা ঘৰত, আমাৰ শুৱনি কোঠাত আহি আমাৰ সভ্যতা, আমাৰ কৃষ্টি সংস্কৃতি, আমাৰ অধিকাৰ, আমাৰ ভাষা, এইবোৰৰ পৰা আহি তেওঁলোকে ভয়াৱহভাৱে তেওঁলোকে আক্ৰমণ কৰিব। গতিকে আমি আজি এই স্থানত ক'ব খুজিছো, অসম জাতীয় পৰিষদৰ স্পষ্ট মত, স্পষ্ট ৰায়, আমি কোনো কাৰণতে এইখন অসমত আমি বলবৎ হ'বলৈ কোনো কাৰণতে এৰি নিদিওঁ। যিকোনো মূল্যৰ বিনিময়ত এইখন অসমত অসম জাতীয় পৰিষদৰ চৰকাৰে বলবৎ হ'বলৈ নিদিয়ে। আৰু এই কথাও কৈ যাব খুজিছো, অসম জাতীয় পৰিষদে আহি থাকিবলগীয়া দিনসমূহত অসমৰ মাটিত আমাৰ স্পষ্ট চিন্তা, স্পষ্ট মত, 1971 চনৰ 25 মাৰ্চৰ পিছত অহা এগৰাকীও বিদেশীৰ পূজা অসমৰ জনগণে ল'বলৈ প্ৰস্তুত নহয়, এই কথা স্পষ্ট। কোনো হিন্দু, কোনো মুছলমান ইয়াৰ নামত বিদেশীক ভাগ কৰিব নোৱাৰিব। বিদেশী যেনেকৈ আমি কোনো ধৰ্মৰ ভিত্তিত বিদেশীক আমি প্ৰশ্ৰয় নিদিওঁ, সেইদৰে অসমত যেনেকৈ হিন্দু সাম্প্ৰদায়িকতাবাদৰ সৃষ্টি কৰিছে, তেনেকৈ আমি মুছলমান সাম্প্ৰদায়িকতাবাদৰো আমি বিৰোধী। এই কথা আমি বাৰে বাৰে কৈ আহিছোঁ। আৰু সেইকাৰণে আজি ক'ব খোজো যে আগন্তুক দিনত আপোনালোকে সকলোৱে লক্ষ্য ৰাখিব, বিভিন্ন সাম্প্ৰদায়িক শক্তিসমূহে তেওঁলোকে উঠি পৰি তেওঁলোকে লাগিছে। তেওঁলোকে বিভিন্ন ধৰণৰ কাম কাজৰ যোগেদি মানুহৰ মাজত তেওঁলোকৰ লক্ষ্য যিটো ধৰ্মীয় মেৰুকৰণ, ভেৰু বিভাজনৰ চিন্তা, সেইকাৰণে যেতিয়াই তেওঁলোকে লক্ষ্য লয় যে অসমৰ জনগণক বিভাজিত কৰিব লাগে, ধৰ্মীয়ভাৱে মেৰুকৰণ কৰিব লাগে, তেতিয়াই তেওঁলোকে সাম্প্ৰদায়িক কথা বতৰা তেওঁলোকে মানুহৰ মাজলৈ লৈ আহে, আৰম্ভ কৰি দিয়ে মিয়া কবিতা, মিয়া মিউজিয়ামৰ ৰাজনীতি। মিয়া কবিতা, মিয়া মিউজিয়ামৰ ৰাজনীতি আৰম্ভ কৰাৰ লগে লগে আপোনালোকে দেখিব বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পিছফালে এখন উৰ্দু ভাষা লিখা বা ফাৰ্চী ভাষা লিখা এখন, তেওঁৰ পিছফালে বক্তব্যৰ সভাৰ পিছফালে এখন বেনাৰ আঁৰি দিয়া হয়। কিন্তু আপোনালোকে মনত ৰাখিব যে আজিও এই বিজেপি দলটোৱে AIDFৰ লগত তেওঁলোকে দুটাকৈ ZPCত তেওঁলোকে জিলা পৰিষদত তেওঁলোকে একেলগে চৰকাৰ কৰিছে, একেলগে জিলা পৰিষদ তেওঁলোকে বনাইছে। এই কথা আপোনালোকে মনত ৰাখিব যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বহু মাত মতাৰ পিছতো বদৰুদ্দিন আজমল ডাঙৰীয়াৰ দলটোৱে তেওঁলোকৰ সাংসদসকলে লোকসভা, ৰাজ্যসভাৰ মজিয়াত তাৰ বিৰুদ্ধে মতদান কৰিবলৈ সাহস নকৰিলে। অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত বদৰুদ্দিন আজমলৰ মিতিৰালি নাই নেকি, এই কথা আপোনালোকে ইয়াৰ পৰাই গম পাব পাৰে। তেওঁলোকৰ যাত যে এটা মিতিৰালি আছে, তেওঁলোকৰ কথা বতৰাবোৰৰ মাজত যে এটা সম্পৰ্ক আছে, মানুহৰ মাজত সাম্প্ৰদায়িকতা সৃষ্টি কৰিবৰ কাৰণে এটা পৰিৱেশ তৈয়াৰ কৰি লয় আৰু ভিতৰি ভিতৰি তেওঁলোকৰ গোপন বুজাবুজি। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত বদৰুদ্দিন আজমলৰ এটা গোপন মিতিৰালি,
যাৰ কাৰণে তেওঁলোকে এই কাম কাজবোৰ বিগত সময়ছোৱাত মানুহৰ মাজত মানুহৰ চকুত ধুই দি কাম কাজ কৰি আছে আৰু সেইকাৰণে বিজেপি AIDF তেওঁলোকৰ দুখনকৈ জিলা পৰিষদ চলাইছে সেইকাৰণে তেওঁলোকে AIDF দলটোৱে তেওঁলোকে সংসদৰ মজিয়াত নাগৰিকত্ব সংশোধনী আইন কাৰ বিৰুদ্ধে মতদান কৰিব পৰা নাই আৰু তেওঁলোকে আন কথা বতৰাত বিভিন্ন সময়ত সজুৰ বুলি কৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেনেকৈ মত ভোট লয় ক্ষমতা কুশীলতা কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰি এই কথা আপোনালোকে বহুবাৰ দেখি আহিছে গতিকে ৰাইজ মনত ৰাখিব সাম্প্ৰদায়িক শক্তিসমূহ ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ মিলন আছে তেওঁলোকৰ মিটিং পইণ্ট আছে সাম্প্ৰদায়িক শক্তিসমূহক আমি একেলগে একেধাৰে অসমৰ মাটিৰ পৰা পুলিয়ে পোখাই উৎখাত কৰিব লাগিব আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যি গোপন মিত্ৰালী এই মিত্ৰালী ৰাইজে চকুৰ আগত ৰাখি আগন্তুক দিনত যাতে হিন্দু মুছলমান এইবোৰ ৰাজনীতি নাইকিয়া কৰি বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোকৰ সমন্বয়ত গঢ় লৈ উঠা জাতীয়তাবাদৰ আধাৰত প্ৰতিষ্ঠিত ৰাজনৈতিক ধাৰাটোক আমি সকলোৱে একত্ৰিতভাৱে আগবঢ়াই লৈ যাব লাগিব গতিকে ৰাইজ এতিয়া বহু কথা বহু বিষয় আপোনালোকৰ আগত আগবঢ়াই দিব এতিয়া বিভিন্ন প্ৰলোভনৰ ৰাজনীতি আৰম্ভ কৰিছে আপোনালোক সকলোৱে দেখিছে যে ইখনৰ পিছত সিখন হিতাধিকাৰী আঁচনি যদি ক'ৰবাত 830 টকাৰ আঁচনি আৰম্ভ কৰিছে বিগত সময়ছোৱাত বহু দিনৰ পৰা বিনামূলীয়া চাউলৰ আঁচনি তেওঁলোকে আৰম্ভ কৰিছিল এই যে আজি সমগ্ৰ অসমৰ জনতা যিসকলে নিজে কাম কাজ কৰি স্বাভিমানী মানুহ হৈ জীয়াই থাকিব খোজে নিজে নিজৰ ভৰিৰ ওপৰত থিয় হোৱা যিটো চৰিত্ৰ অসমৰ মানুহৰ মাজত আছিল সেই যিটো শক্তি সেই যিটো ক্ষমতা এই চৰকাৰসমূহে তেওঁলোকে বুদ্ধি কৰি সেই ক্ষমতা মানুহৰ হাতৰ পৰা কাঢ়ি লৈ গ'ল আৰু সেইকাৰণে আজি এনেকুৱা অৱস্থা পালেহি যে অসমৰ ৰাইজে আজি 830 টকা ল'বলৈ বাধ্য এনেকুৱা বহু এই দুখীয়া যে কৰি দিলে কংগ্ৰেছ চৰকাৰ বিজেপি চৰকাৰৰ সুতা কম্বল বিলাই হিতাধিকাৰী আঁচনি দি মানুহক এনেকুৱা দুখীয়া কৰি দিলে যে তেওঁলোক আজি বিনামূলীয়া চাউল ল'বলৈ বাধ্য এনেকুৱা পৰিৱেশ কৰি দিলে যে 830 টকা যি 830 টকা 30 হৰণ কৰিলে দিনে 27 টকাকৈ পৰে সেই 830 টকা ল'বলৈ অসমৰ জনগণ বাধ্য এই পৰিৱেশ সৃষ্টি কৰাৰ মূল দায়িত্ব মূল দায় ল'ব লাগিব কংগ্ৰেছ চৰকাৰ আৰু বিজেপি চৰকাৰ গতিকে আমাৰ চৰকাৰ আহিলে আমি এই কথা ক'ব খোজো যে যি তেওঁলোকে ইমান অপমানজনকভাৱে তেওঁলোকে এই সাহায্য তেওঁলোকে আগবঢ়াইছে তাকো নিৰ্বাচনৰ ওচৰত তেওঁলোকৰ যদি দুখীয়া মানুহসকলৰ প্ৰতি দায়বদ্ধতা আছিল তেতিয়াহ'লে তেওঁলোকে দায়বদ্ধতা পালন কৰিব লাগিছিল তেওঁলোকে যেতিয়া নিৰ্বাচনত জয়লাভ কৰিছিল তাৰ 1 মাহৰ পিছৰ পৰা এই 830 টকা হ'ব লাগিছিল 8,300 টকা যদি সঁচাৰ্থত যিসকল অৰ্থনৈতিকভাৱে পিছপৰা মানুহ আছে তেওঁলোকক যদি অৰ্থনৈতিকভাৱে সকাহ দিয়ে বা তেওঁলোকক কিবা কৰাৰ কাৰণে তেওঁলোকক বাট মুকলি কৰি দিয়ে তেতিয়াহ'লে দায়িত্ব আছিল তেওঁলোকৰ 8,300 টকা দিয়াৰ কিন্তু তেওঁলোকে এই কাম কৰা নাই কেৱল মাত্ৰ তেওঁলোকৰ লক্ষ্য ভোট কেন্দ্ৰিক চিন্তাৰে সমাজখনৰ পৰা তেওঁলোকে ভোট আহৰণ কৰা আৰু সেইকাৰণে নিৰ্বাচনৰ সময়ত এই কাম কাজবোৰ আৰম্ভ কৰিছে আমি সেইকাৰণে স্পষ্টকৈ আমি এই কথা উল্লেখ কৰিছোঁ আমাৰ অসম জাতীয় পৰিষদৰ শ্লোগান হ'ল যেনেকৈ আমি ঘৰে ঘৰে আমি আগবাঢ়িছোঁ তেনেকৈ ঘৰে ঘৰে উপাৰ্জন দিবৰ কাৰণে আমি প্ৰয়াস বা প্ৰচেষ্টা আমি হাতত ল'ম আমি পৰিকল্পনা ইতিমধ্যে প্ৰস্তুত কৰিছোঁ আমি কেতিয়াও অসমৰ জনগণক দুখীয়া হৈ থাকিবলৈ নিদিওঁ ঘৰে ঘৰে উপাৰ্জন কৰি এতিয়াও যিসকলৰ মানুহৰ অসুবিধা আছে অৰ্থনৈতিকভাৱে কংগ্ৰেছ বিজেপিয়ে যিসকল মানুহক ইমান দুখীয়া কৰি দিলে তেওঁলোকৰ কাৰণে নিশ্চিতভাৱে অৰ্থনৈতিক সকাহ থাকিব কিন্তু তেওঁলোকক আমি অৰ্থনৈতিকভাৱে উপাৰ্জনক্ষম কৰি দিবৰ কাৰণেও আমি ব্যৱস্থা গ্ৰহণ কৰিম যেনেকৈ তেওঁলোকে বিনামূলীয়াকৈ চাউল খুৱাই তেওঁলোকে আলু দাইল পিঁয়াজ মিঠাতেলৰ দাম বঢ়াই দিয়ে আমি ক'ব খুজিছোঁ আমি যিসকল দুখীয়া যিসকল ৰাইজৰ অৱস্থা বেয়া কৰি দিলে কংগ্ৰেছ আৰু বিজেপিয়ে ইমান দুখীয়া কৰি দিলে তেওঁলোকৰ অৱস্থা বেয়া কৰি দিলে তেওঁলোকক অৰ্থনৈতিক সকাহ দিয়াৰ উপৰিও অসম জাতীয় পৰিষদৰ চৰকাৰে কেতিয়াও অত্যাৱশ্যকীয় সামগ্ৰীৰ যি উচ্চ হাৰত মূল্য বৃদ্ধি হৈছে এই মূল্য বৃদ্ধি জাতীয় পৰিষদৰ চৰকাৰে কেতিয়াও হ'বলৈ নিদিয়ে কথা স্পষ্ট অৰ্থনৈতিক সকাহ থাকিব কিন্তু আলু 60 টকা নহয় অৰ্থনৈতিক সকাহ থাকিব কিন্তু পিঁয়াজ 80 টকা নহয় অৰ্থনৈতিক সকাহ অৰ্থনৈতিক সহযোগিতা আমাৰ থাকিব কিন্তু
আমি কেতিয়াও 160 টকাত মিঠাতেল কিনিবলৈ অসমৰ জনগণক বাধ্য নকৰোঁ। যেতিয়াই আমাৰ স্থানীয়ভাৱে আলু উৎপাদন হয় তেতিয়া দাম কমায়। আপোনালোকে মন কৰিছে এতিয়া অসমৰ ৰাইজৰ এই অঞ্চলৰ ৰাইজৰ বিভিন্ন বৰপেটাৰ বিভিন্ন অঞ্চলৰ আলু আহিছে, আলুৰ দাম কিমান গম পায়নে? 20 টকা। কিছুদিন যেতিয়া বাহিৰৰ পৰা আলু আহিছিল তেতিয়া আলুৰ দাম 60 টকা আছিল। অৰ্থাৎ আমাৰ থলুৱা কৃষকসকলক তেওঁলোকক শোষণ কৰাৰ ষড়যন্ত্ৰ। তেওঁলোকৰ হাতৰ পৰা যিহেতু নিৰ্বাচনৰ সময়ত কোনো ধৰণৰ তেওঁলোকৰ সহযোগিতা নাপায়, গতিকে তেওঁলোকে ভাবিছে যে কৃষকসকলক তেওঁলোকে পাবলগীয়া প্ৰাপ্য অধিকাৰ তেওঁলোকক দিয়া হোৱা নাই। সেইকাৰণে 20 টকাত আলু কমিলে। মই এই মঞ্চত থাকোঁতে আলোচনা কৰোঁতে দেখিলোঁ যে কিছুদিনত 60 টকা হৈ আছিল। অৰ্থাৎ কেনেকৈ 20 টকা হ'ল? অৰ্থাৎ বৰপেটা কামৰূপৰ বিভিন্ন প্ৰান্তত, দৰঙৰ বিভিন্ন প্ৰান্তৰ পৰা যেতিয়া নতুন আলু আমাৰ স্থানীয় খেতিয়কসকলে উৎপাদন কৰিছে তেতিয়া হঠাৎ আলুৰ দাম কমি গ'ল। কিন্তু মনত ৰাখিব, যেতিয়া স্থানীয় মানুহৰ আলু যেতিয়াই কমি যাব লগে লগে আলুৰ দাম আকৌ বাঢ়ি যাবলৈ আৰম্ভ কৰিব। অৰ্থাৎ ইয়াৰ চৰকাৰৰ তেওঁলোকৰ ষড়যন্ত্ৰ। তেওঁলোকে অসমৰ সৰ্বসাধাৰণ ৰাইজক দুখীয়া কোঙা কৰিবৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ কাম কাজ চলাই আছে। গতিকে ৰাইজ যি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিটো ৰোধ কৰিবৰ কাৰণে এটা আমাৰ দিল্লীত এই বিজেপি নেতৃত্বাধীন NDA চৰকাৰ আহিছিল। এই চৰকাৰৰ দিনত অসমত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি তেওঁলোকে ৰোধ কৰিব পৰা নাই। তাৰ বিপৰীতে আকাশলংঘী বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বিভিন্ন ধৰণে তেওঁলোকে আমাৰ হাতৰ পৰা কৰ কাটল লৈ গৈছে, কৰ কাটল বাঢ়িছে। কিন্তু তাৰ বিপৰীতে আমাৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। গতিকে আগন্তুক দিনত এই অসমৰ সৰ্বসাধাৰণ ৰাইজৰ ওপৰত যি শোষণ বা যি ধৰণৰ কাম কাজ তেওঁলোকে চলাই আহিছে এই চৰকাৰে, তাৰ বিপৰীতে অসম জাতীয় পৰিষদৰ চৰকাৰ হ'লে আমি আগন্তুক দিনত এটা কথা নিশ্চিত যে কোনো কাৰণতে কেতিয়াও সৰ্বসাধাৰণ জনগণৰ ওপৰত মাধমাৰ সোধাই তেওঁলোকক বনিয়াসকলক তেওঁলোকৰ বিভিন্ন ধৰণৰ সিন্ডিকেট ৰাজ বা দালাল ৰাজ কৰিবৰ কাৰণে এৰি নিদি, দলীয় কৰ্মকৰ্তাক এৰি নিদি সকলো জনসাধাৰণে যাতে তেওঁলোকে ন্যায় পায়, সৰ্বসাধাৰণ ৰাইজে যাতে ন্যায় পায় আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি যাতে কোনো কাৰণত নহয়, যাতে আমি মূল্য নিয়ন্ত্ৰণ কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। গতিকে আমি বিগত সময়ছোৱাত যোৱা 4.5 বছৰত দেখা দিয়া যিটো ভয়াৱহতা মূল্য বৃদ্ধিৰ আকাশলংঘী হাৰ, এই কথাই অসমৰ জনতাক দেখুৱাই দিলে যে এই চৰকাৰৰ পৰিৱৰ্তনৰ প্ৰকৃত ছবি। পৰিৱৰ্তন কেৱলমাত্ৰ তেওঁলোকৰ দিশপুৰত ক্ষমতা কুঠিত কৰিবৰ কাৰণে তেওঁলোকৰ এটা শ্লোগান আছিল। পৰিৱৰ্তন একো নহ'ল, এই সময়ছোৱাত 3 গুণকৈ বেছি অসমৰ ৰাইজে খাজানা দিব লগা হ'ল। আগৰ খাজানাতকৈ 3 গুণ বেছি খাজানা দিব লগা হৈছে অসমৰ ৰাইজে। যিদিনাখনে আপোনালোকৰ উজ্জ্বলা আঁচনিৰ যোগেদি গেছৰ সংযোগ কানেকশ্যন যিদিনাখনে দিলে তাৰ পিছদিনাখনৰ পৰাই গেছৰ দাম বাঢ়িব লাগিছে। পেট্ৰল ডিজেলৰ দাম প্ৰতিদিনে বঢ়াৰ পৰিৱেশ আপোনালোকে সকলোৱে দেখিছে। পেট্ৰল ডিপুসমূহলৈ গ'লে এটা গম পাওঁ প্ৰতিদিনটোত পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে। অৰ্থাৎ অসমৰ জনসাধাৰণক কোঙা কৰি তেওঁলোকে নিজৰ চৰকাৰ চলোৱাৰ ব্যৱস্থা কৰিছে। কৰোণাৰ সময়ত বিভিন্ন ধৰণৰ বিভিন্ন সা সামগ্ৰী কৃত্ৰিম নাটনি তৈয়াৰ কৰিও মানুহৰ মাজত এটা ভয়াৱহ পৰিৱেশ সৃষ্টি কৰা হৈছে। গতিকে আগন্তুক দিনত আমি ৰাইজক এটা নতুন বাটেৰে আগবঢ়াই লৈ যাব খুজিছোঁ। আমাৰ উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ যি সপোন আছে এই সপোন বাস্তৱায়িত কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰি আমি অসমৰ সমাজ জীৱনক আগবঢ়াই লৈ যাবৰ কাৰণে পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। 30 লক্ষ চাকৰিৰ কথা কৈ তেওঁলোকে চাকৰি কেইহাজাৰমান চাকৰি তেওঁলোকে দিবলৈ সক্ষম নহ'ল। যিবোৰ চাকৰি তেওঁলোকে বিজ্ঞাপন প্ৰকাশ কৰিছিল বা যিবোৰ চাকৰি তেওঁলোকে দিবৰ কাৰণে প্ৰয়াস কৰিছিল, প্ৰতিটো চাকৰিতে তেওঁলোকৰ অবাধ দুৰ্নীতি, চৰম শোষণৰ অভিযোগ, প্ৰশ্ন কাকত ফাদিল হয়। অৰ্থাৎ কোনো এটা পৰীক্ষাও এইখন চৰকাৰে তেওঁলোকে নিয়াৰিকৈ পাতিব নোৱাৰিলে। দুৰ্নীতিমুক্তভাৱে তেওঁলোকে এটাও পৰীক্ষা পাতিব নোৱাৰিলে। অৰ্থাৎ অসমৰ উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলৰ প্ৰতি তেওঁলোকে দুৰ্ঘোৰ অন্যায় কৰিছে। গতিকে আমি এই কথাবোৰ আমি আগন্তুক দিনত মনত ৰাখিব লাগিব। আমাৰ উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলৰ ভৱিষ্যত যাতে সুৰক্ষিত হয়, তেওঁলোকে যাতে সংস্থাপন বিচাৰি পায়, তেওঁলোকৰ কাৰণে স্বনিয়োজনৰ বাট যাতে মুকলি কৰিব পাৰোঁ, তাৰ কাৰণে আমি
ইতিমধ্যে পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। সেই কথা ইতিমধ্যে সমগ্ৰ অসমৰ জনসাধাৰণক আমি উল্লেখ কৰিছোঁ। কেনেকৈ ছাত্ৰ ছাত্ৰীসকলৰ হাতত আমি সংস্থাপন দিব পাৰোঁ, কেনেকৈ তেওঁলোকে স্বনিয়োজিত হ'ব পাৰে, বিভিন্ন ধৰণৰ বিষয়ত তেওঁলোকে কাম কাজ কৰি যাতে অসমৰ জাতীয় পুঁজি বা আমাৰ জাতীয় অৰ্থনীতিৰ ভেটি শক্তিশালী কৰিব পাৰে, তাৰ কাৰণে ইতিমধ্যে আমি নিখুঁত পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। আৰু সেই সম্পৰ্কত ইতিমধ্যে আমি অসমৰ জনগণৰ আগত আমাৰ পৰিকল্পনা চিন্তা ইতিমধ্যে উল্লেখ কৰিছোঁ। গতিকে আমি আগন্তুক দিনত সমগ্ৰ অসমৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলক তেওঁলোকক আগবঢ়াই লৈ যাবৰ কাৰণে আমি বিভিন্ন ধৰণৰ তেওঁলোকৰ পৰিকল্পনা লৈ আমি সমাজখনক আগবঢ়াই লৈ যাব লাগিব। গতিকে ৰঙিয়া সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা ইয়াত ৰাইজক ক'ব খুজিছোঁ যে আপোনালোকে আগন্তুক দিনত আমাৰ যি মূল লক্ষ্য, এটা স্বাভিমানী জাতীয় সত্তা প্ৰতিষ্ঠা কৰা, আপোচবিহীন জাতীয়তাবাদৰ বৰ ভেটি সুদৃঢ় কৰা, আমি আমাৰ সমাজখনক বিভিন্ন ধৰণৰ সাম্প্ৰদায়িকতাৰ পৰিৱেশৰ পৰা মুক্ত কৰা, আমাৰ ভাষা কৃষ্টি সংস্কৃতিক আমি সুৰক্ষিত কৰা, এই যিটো লক্ষ্য, এই যিটো পৰিকল্পনা, এই লক্ষ্য আৰু পৰিকল্পনা যাতে সকলোৱে চামিল হয়। এই যাত্ৰা কেৱল মাত্ৰ আমাৰ জাতীয় পৰিষদৰ কেৱল মাত্ৰ সংকীৰ্ণ ৰাজনৈতিক যাত্ৰাৰ গণ্ডিৰ ভিতৰত নাৰাখিব। ই অসমৰ জাতীয় জীৱনৰ সপোনৰ যাত্ৰা, য'ত আমি অসমৰ ৰাইজে বিচাৰি থকা এখন সপোনৰ অসম আমি বিচাৰি পাম, আদৰ্শ এখন সমাজ বিচাৰি পাম। তেনেকুৱা চিন্তা চৰ্চাৰে আমি সমাজখনক আগবঢ়াই লৈ যাবৰ কাৰণে পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। সেইকাৰণে এই যাত্ৰাত যাতে আপোনালোক সকলোৱে চামিল হয় আৰু আমাৰ সহযাত্ৰী হৈ যাতে সকলোৱে আগবাঢ়ে, তাৰ কাৰণে ৰঙিয়াৰ বিভিন্ন প্ৰান্তৰ, ৰঙিয়া সমষ্টিৰ বিভিন্ন প্ৰান্তৰ ৰাইজক আহি জাতীয় পৰিষদৰ নীলিম পতাকাৰ তলত সমবেত হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। ৰঙিয়াত উন্নয়নৰ কাম কাজৰ ফুপুলা চৰাবলৈ বিভিন্ন প্ৰান্তত বাট পথ বা আন স্বাস্থ্যৰ বিষয়সমূহ বা বিভিন্ন বিষয়, ইলেক্ট্ৰিফিকেশ্যনৰ ব্যৱস্থা, এইবোৰ চালেই আপোনালোকে ইয়াৰ ফুপুলা স্বৰূপ সকলোৱে দেখা পাব। বৰ বেছি দূৰ যাবই নালাগে। ৰঙিয়াৰ যিখন চিভিল হস্পিটেল আছে, এই চিভিল হস্পিটেলৰ অৱস্থা যদি চাই তাতে দেখা পাব ৰঙিয়াৰ উন্নয়নৰ ফুপুলা ছবি। যি স্বাস্থ্যমন্ত্ৰীয়ে স্বাস্থ্য সেৱাৰ উন্নয়নৰ ফাটাফুট বুজাই থাকে, গুৱাহাটীৰ পৰা বৰ বেছি দূৰ আহিব নালাগে। গুৱাহাটীৰ পৰা কেই কিলোমিটাৰ বন বাট অতিক্ৰম কৰি আহি এই ৰঙিয়াৰ স্বাস্থ্য সেৱা বা ৰঙিয়াৰ চিভিল হস্পিটেলৰ অৱস্থা চালেই দেখা পাব স্বাস্থ্য খণ্ডৰ উন্নয়নৰ ফুপুলা স্বৰূপ। গতিকে এই যি অভিজ্ঞতা, এই অভিজ্ঞতাৰ ভিত্তিত আগন্তুক দিনত অসমৰ জনগণে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব। গতিকে মই ৰাইজক আহ্বান জনাব খুজিছোঁ, আমি সকলোৱে একত্ৰিতভাৱে সন্মিলিতভাৱে আমি 21ত জাতীয়তাবাদৰ চৰকাৰ প্ৰতিষ্ঠা কৰিব লাগিব। গতিকে এই সময়ত বিভিন্ন চিন্তাৰে অসমৰ সমাজক ভাৰাক্ৰান্ত কৰিবৰ কাৰণে, বিভিন্ন ধৰণৰ কথা বতৰাই ৰাইজক বিভ্ৰান্ত কৰিবৰ কাৰণে উঠি পৰি লাগিছে। এতিয়া বহু ব্যক্তিক বিভিন্ন প্ৰান্তত আমাৰ বিশেষকৈ 51 চনৰ পৰা 71 চনলৈ অহা যিসকল ব্যক্তি আছে, যিসকলক ইতিমধ্যে অসম চুক্তি মৰ্মে আমি নাগৰিকত্ব দিলোঁ, সেই ব্যক্তিসকলক বিভিন্ন সময়ত কংগ্ৰেছ চৰকাৰে হওক, বিজেপি চৰকাৰে হওক, তেওঁলোকে ভীতি প্ৰদৰ্শন কৰি তেওঁলোকৰ পৰা ভোট গ্ৰহণ কৰে। সাম্প্ৰদায়িকতাৰ পৰিৱেশ এটা সৃষ্টি কৰি, তেওঁলোকৰ মাজত সংঘাৰ সৃষ্টি কৰি তেওঁলোকৰ হাতৰ পৰা ভোট ল'বৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু আমি অসম জাতীয় পৰিষদে এই কথা স্পষ্টকৈ ক'ব খুজিছোঁ যে 51 পৰা 71 চনৰ যিসকল ব্যক্তি আছে, সেইসকলক ইতিমধ্যে অসম চুক্তি মৰ্মে তেওঁলোকক নাগৰিকত্ব দিয়া হৈছে। গতিকে 51 চনৰ পৰা 71 চনৰ এইসকল ব্যক্তি যিসকলক ভয় খুৱাই, যিসকলক ভীতিগ্ৰস্ত কৰি সাম্প্ৰদায়িকতাৰ পৰিৱেশ সৃষ্টি কৰি যি ৰাজনৈতিক দলসমূহে ৰাজনৈতিক তেওঁলোকে লক্ষ্যত উপনীত হৈছিল, তাৰ বিপৰীতে আমি ক'ব খোজোঁ যে 51 পৰা 71লৈ অহা এই ব্যক্তিসকল কোনো চিন্তাত থাকিব নালাগে, সংকটত থাকিব নালাগে। সংবিধান প্ৰদত্ত সকলো ধৰণৰ অধিকাৰ তেওঁলোকে উপভোগ কৰিবলৈ পাব। ৰাজনৈতিক কোনো শংকা, কোনো ধৰণৰ চিন্তা তেওঁলোক থাকিব নালাগে। সংবিধান প্ৰদত্ত সকলো অধিকাৰ তেওঁলোকে পাব। তাৰ লগে লগে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে আমি আমাৰ ব্যৱস্থা, আমাৰ চিন্তা পৰিকল্পনা প্ৰস্তুত কৰিম। অসম চুক্তিৰ আধাৰত, অসম চুক্তিৰ 6 নম্বৰ দফাৰ যোগেদি অসমত সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰিবৰ কাৰণে ইতিমধ্যে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিছিল। আমিও সেই সমিতিৰ সদস্য আছিলোঁ। কিন্তু দেখা পোৱা গ'ল যে যেতিয়া অসমৰ জনগণৰ সাংবিধানিক সুৰক্ষা বা অসমৰ
ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে যেতিয়া আমি বিভিন্ন ধৰণৰ বিনা পৰামৰ্শ আগবঢ়ালোঁ, কিন্তু কেন্দ্ৰীয় চৰকাৰে এইখন প্ৰতিবেদন গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে সময় উলিয়াব নোৱাৰিলে। আজিলৈকে কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিবেদন অসম চুক্তিৰ আধাৰত 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে দিয়া প্ৰতিবেদন তেওঁলোকে গ্ৰহণ কৰিবৰ কাৰণে কাৰ্যকৰী কৰিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। আমি প্ৰথম সাক্ষাতৰ সময়তে গৃহমন্ত্ৰীয়ে সেই সময়ত কৈছিল যে তেওঁলোকে যেতিয়াই প্ৰতিবেদন পাব তেতিয়াই তেওঁলোকে কাৰ্যকৰী কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব, এসপ্তাহৰ ভিতৰতে কাৰ্যকৰী কৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু এসপ্তাহ অতিক্ৰম কৰাৰ পাছতো তেওঁলোকে মাহ অতিক্ৰম কৰিলে, প্ৰায় 8 মাহ অতিক্ৰম কৰাৰ পাছত আজিলৈকে এই প্ৰতিবেদন তেওঁলোকে গ্ৰহণ কৰা নাই, কোনো ধৰণৰ কাৰ্যকৰী কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই। এই কথাই বিজেপি দলটো বা দিল্লীৰ বিজেপি চৰকাৰ, অসমৰ বিজেপি চৰকাৰ, অসমৰ প্ৰতি তেওঁলোকৰ যিটো মানসিকতা, যিটো দৃষ্টিভংগী, এইটো প্ৰমাণ কৰে। তেওঁলোকে অসমৰ জনগণৰ অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকে যে বদ্ধপৰিকৰ নহয়, দেশ জাতি মাটিৰ শ্লোগান যে কেৱল মাত্ৰ অসমৰ জনগণক মহাচন্ন কৰিবলৈ কৰা তেওঁলোকৰ শ্লোগান আছিল, তেওঁলোকৰ বক্তব্য আছিল, সেই কথা প্ৰমাণ কৰি দিলে। আৰু সেইকাৰণে তেওঁলোকে অসমৰ জনগণৰ সাংবিধানিক সুৰক্ষাৰ কাৰণে তেওঁলোক দায়বদ্ধ নহয়। সেইকাৰণে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আমি অসমৰ ৰাইজৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে অসম চুক্তি কাৰ্যকৰী কৰিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অসম চুক্তিৰ 6 নম্বৰ দফা, অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰিবৰ কাৰণে আগন্তুক দিনত আমি পৰিকল্পনা প্ৰস্তুত কৰি আগবাঢ়ি যোৱাৰ কাৰণে আমি লক্ষ্য নিৰ্ধাৰণ কৰি লৈছোঁ। অসম চুক্তিৰ যোগেদি যাতে অসমৰ জাতীয় জীৱনৰ প্ৰতিটো বিষয়, প্ৰতিটো সমস্যাৰ যাতে সমাধান হয়, আমি সমগ্ৰ অসমৰ ৰাইজৰ তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত যাতে সুৰক্ষিত কৰিব পাৰোঁ, আমাৰ ভাষা কৃষ্টি সংস্কৃতি যাতে সুৰক্ষিত কৰিব পাৰোঁ, এই সকলো বিষয়ত আমি পৰিকল্পনা প্ৰস্তুত কৰি আমাৰ সমাজখনক আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ। গতিকে ইয়াত উপস্থিত থকা ৰাইজৰ প্ৰতি মই আহ্বান জনাইছোঁ, আমাৰ সন্মুখত প্ৰত্যাহ্বান অতি বৃহৎ। এফালে ধন বলৰ ৰাজনীতি চলিব, তেওঁলোকে বিভিন্ন ধৰণেৰে চাৰিওফালে ৰাইজক প্ৰলোভিত কৰি ধনৰ যোগেদি ৰাজনৈতিক এটা পৰিৱেশ তৈয়াৰ কৰিব। আমাৰ হাতত তেওঁলোকৰ বিপৰীতে আমাৰ হাতত আছে সততা আৰু নিষ্ঠাৰে সমাজক দায়বদ্ধতাৰে সমাজখনক আগবঢ়াই লৈ যাবৰ কাৰণে আমাৰ পৰিকল্পনা, আমাৰ দায়িত্ব। অসমৰ জনগণৰ শুভেচ্ছা, তেওঁলোকৰ মৰম চেনেহ, এফালে ধনবল আৰু আনফালে অসমৰ জনগণৰ আশীৰ্বাদ আৰু মৰম চেনেহ। এফালে অবৈধ বিদেশীক লৈ তেওঁলোকে ভয়াৱহ ৰাজনীতি, সাম্প্ৰদায়িকতাৰ ৰাজনীতি, আনফালে অসমৰ জনগণক মৰ্যাদা সহকাৰে জীয়াই থাকিবলৈ দিয়া পথৰ সন্ধান, অসমৰ প্ৰতিগৰাকী ব্যক্তিক তেওঁলোকে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ থাকিবলৈ দিয়া ব্যৱস্থা বা ঘৰে ঘৰে উপাৰ্জনৰ এটা ব্যৱস্থা। গতিকে আমি আগন্তুক দিনত সেই দুই বিপৰীত মেৰুৰ যি ৰাজনীতি আছে, এই ৰাজনীতিৰ মাজেৰে আমি আগবাঢ়ি যাব লাগিব। আৰু আমি অসমৰ স্বাভিমানী সত্তাই বা আমাৰ যি দুই সভ্যতাৰ কথা কোৱা হৈছে, এটা সভ্যতা হ'ল বিদেশী পৃষ্ঠপোষকতা কৰা সভ্যতা এটা, আৰু সেই সভ্যতাটোৱে সদায় অসমত হিন্দু মুছলমানৰ ৰাজনীতিৰ তেওঁলোকে পোষকতা কৰি আহিছে, অসমৰ মানুহৰ মাজত বিভাজনৰ ৰাজনীতি পোষকতা কৰি আহিছে। সেই সভ্যতাটোৱে অসমৰ মানুহৰ মাজত মিয়া কবিতা, তেওঁলোকে মিউজিয়ামৰ নামত মানুহক বিভাজিত কৰাৰ ৰাজনীতি কৰি আছে। তাৰ বিপৰীতে আন যিটো সভ্যতা, যি সভ্যতাক আমি প্ৰতিনিধিত্ব কৰিবৰ কাৰণে অসমৰ জনগণক একত্ৰিত কৰি আহিছোঁ, সেই সভ্যতাই অসমৰ বিভিন্ন জাতি জনগোষ্ঠী, ভাষা ভাষী ধৰ্মাৱলী লোকৰ মাজত সমন্বয়ৰ কথা কয়। আমি অসমৰ জনগণে অসমত থকা স্বদেশী মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কথা কয়। ৭১ চনৰ পিছৰ প্ৰতিগৰাকী বিদেশীক অসমৰ পৰা ইয়াৰ পৰা বিতাড়িত কৰাৰ কথা কয়, বিদেশীসকলক চিনাক্তকৰণ কৰি তেওঁলোকৰ অধিকাৰ কৰ্তন কৰাৰ কথা কয়। সেই সভ্যতাৰ লগত বিদেশীৰ পৃষ্ঠপোষকতা কৰা, সাম্প্ৰদায়িকতাৰ পৃষ্ঠপোষকতা কৰা সভ্যতা দুটাৰ যুঁজ হ'ব। আৰু আমাৰ স্বাভিমানী জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যতক নিশ্চিত কৰা এই সভ্যতাটোৰ জয়লাভ হ'ব, এই কথাটো নিশ্চিত। গতিকে আমি সমগ্ৰ অসমৰ ৰাইজক আমি আগন্তুক দিনত এই যি জটিল প্ৰত্যাহ্বানৰ সময়, আমাৰ কাৰণে মূল যিটো পৰীক্ষা, অগ্নি পৰীক্ষা আহিছে, এই পৰীক্ষাৰ কাৰণে সাজু হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। গতিকে আমি আমাৰ এই যুঁজ কিছু কণ্টকময় হ'ব, কিছু প্ৰত্যাহ্বানপূৰ্ণ হ'ব, কিন্তু এটা কথা ঠিক যে আমি অসমৰ জনগণে আগন্তুক দিনত এই যুঁজ আমি যুঁজি এই যুঁজত আমি জয়লাভ কৰিবৰ কাৰণে আমি সকলোৱে একেলগে একত্ৰিতভাৱে আগবাঢ়িব লাগিব। আমি যুঁজিম, আৰু অসমৰ জনগণে যদি লক্ষ্য স্থিৰ কৰি লয়, আমি যুঁজি এই যাত্ৰাত, এই ভোট যুদ্ধত আমি অসমৰ জনগণে জিকিবৰ কাৰণে সক্ষম হ'ব পাৰিম। গতিকে বৰ বেছি দিন নাই,
দুটামান মাহ আমাৰ হাতত বাকী আছে। এই দুটা মাহ আমাৰ কাৰণে অসমৰ জাতীয় জীৱনৰ কাৰণে অগ্নি পৰীক্ষা। যে আগন্তুক দিনৰ 21ত আমি আমাৰ নিজৰ মাটি ভেটি সুৰক্ষিত কৰিব পাৰিম নে নোৱাৰিম, সেই পৰীক্ষা 21ত আমাৰ মানুহৰ মাজলৈ আহিব। আমি আমাৰ সম্পদৰ ওপৰত অধিকাৰ সুৰক্ষিত কৰিব পাৰিম নে নোৱাৰিম, সেই পৰীক্ষা 21ৰ মাৰ্চ এপ্ৰিলৰ মাহতে অসমৰ জনগণে দিব লাগিব। আমি আমাৰ শংকৰ ৰাজানৰ এইখন দেশত আমাৰ সমন্বয় জীয়াই ৰাখিব পাৰিম নে নোৱাৰিম, এই পৰীক্ষা আমাৰ সন্মুখত আহি পৰিছে। আমাৰ মাটি ভেটি আমাৰ সভ্যতা সংস্কৃতি আমি জীয়াই ৰাখিব পাৰিম নে নোৱাৰিম, সেই পৰীক্ষা আমাৰ জনগণৰ ওচৰত, অসমৰ জনগণৰ ওপৰত 21ৰ নিৰ্বাচন আহি পৰিছে। গতিকে মই আত্মপক্ষৰে দৃঢ়তাৰে ক'ব খোজো যে অসমৰ জনগণে যদি লক্ষ্য স্থিৰ কৰি লয়, অসমৰ জনগণে যদি এই শক্তিসমূহক উৎখাত কৰাৰ চিন্তাৰে আগবাঢ়ি আহে, 21ত 100% নিশ্চিত যে 21ত ঐক্যবদ্ধ জাতীয়তাবাদৰ চৰকাৰ হ'ব আৰু আপোনালোকে মনে বিচৰা নিজৰ চৰকাৰ হ'ব, এখন আপোনালোকৰ আপোন চৰকাৰ হ'ব। গতিকে ৰাইজ, আমি দীঘলীয়া কথা ক'ব খোজা নাই, আজি বহু ব্যক্তি ইয়াত যোগদান কৰিব। আমি সকলোকে অসম জাতীয় পৰিষদৰ পৰিয়ালৰ মাজত আমি সকলোকে আদৰি লৈছো, সকলোকে আমি উষ্ম আদৰণি জনাইছো। এই যাত্ৰাত সকলোকে জাতীয় সেৱক হিচাপে সকলোকে আমি গ্ৰহণ কৰিছো। জাতীয় জীৱনৰ এই যাত্ৰাত প্ৰতিগৰাকী ব্যক্তি জাতীয় সেৱক হ'ব, জাতীয় জীৱনৰ কাৰণে সেৱা তেওঁলোকে আগবঢ়াব, যাতে অসমৰ জনতাৰ দুখত, অসমৰ জনতাৰ সুখত, অসমৰ জনতাৰ সংকটৰ ক্ষণত তেওঁলোকে থিয় দিব আৰু জাতীয় জীৱনক অতি শক্তিশালী ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে তেওঁলোকে পৰিকল্পনা প্ৰস্তুত কৰিব। গতিকে আমি স্বাভিমানী শক্তিশালী জাতীয়তাবাদ প্ৰতিষ্ঠাৰ এই যাত্ৰাত প্ৰতিগৰাকী জাতীয় সেৱকে তেওঁলোকে শক্তিশালীভাৱে আত্মনিয়োগ কৰি সমগ্ৰ অসমৰ গাঁৱে ভূঞে চহৰে নগৰে প্ৰান্তে প্ৰান্তে অসম জাতীয় পৰিষদৰ নিৰিম পতাকা যাতে উৰুৱাবৰ কাৰণে তেওঁলোকে পদক্ষেপ যাতে গ্ৰহণ কৰে, এই দুমহীয়া পৰিক্ৰমাৰ মাজত যাতে গাঁৱে গাঁৱে প্ৰান্তে প্ৰান্তে তেওঁলোকৰ জাতীয় পৰিষদৰ সংশোধন যাতে সম্প্ৰসাৰণ কৰে, প্ৰতি প্ৰান্তত বুথত আমি পৰিয়াল সমন্বয়কৰ দায়িত্ব দিম। সকলো প্ৰান্তত আমাৰ সংগঠন আগবঢ়াই লৈ যাবৰ কাৰণে যুদ্ধমদেহীভাৱে দিন ৰাতি একাকাৰ কৰি আমাৰ জাতীয় জীৱনক সুৰক্ষিত কৰিবৰ কাৰণে, আমাৰ ভাল ভৱিষ্যতৰ কাৰণে সকলো ব্যক্তিয়ে যাতে আত্মনিয়োগ কৰে, তাৰ কাৰণে সকলোৰে প্ৰতি মই আহ্বান জনাইছো। গতিকে মই সকলোকে পুনৰবাৰ আন্তৰিক শুভেচ্ছা জনাই, অভিনন্দন জনাই মই ক'ব খুজিছো, আমাৰ সময় সংকটৰ সময়, কিন্তু আমি মন বান্ধিলে পণ কৰিলে আমি যুঁজত জয়লাভ কৰিম। বৰ বেছি দিন নাই, আমি অসমৰ জনগণে বিচৰা এই সপোনৰ লক্ষ্যত আমি সকলোৱে উপনীত হ'বৰ কাৰণে সক্ষম হ'ব পাৰিম আৰু সকলোৱে একেলগে আগন্তুক দিনৰ সমস্যাৰে আমি অসমৰ এই পৃষ্ঠভূমি সমগ্ৰ অসম মূলকত আমি একেলগে একত্ৰিতভাৱে জাতীয় জীৱনৰ জয়গান গাব পাৰিম। নীলিম পতাকাৰ তলত একত্ৰিত হৈ আমাৰ মাটি ভেটি সুৰক্ষিত কৰি আমি অসমৰ জাতীয় জীৱনৰ শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব পাৰিম। এই আশাৰে আগন্তুক দিনত আমি এটা বিষয় বহু দিনৰ পৰা আমি উল্লেখ কৰি আহিছোঁ যে আমি অখিল গগৈৰ মুক্তিৰ কাৰণে অসম জাতীয় পৰিষদে আমি জন্মৰ দিনটোৰ পৰা আমি দাবী উত্থাপন কৰি আহিছোঁ। আমি কৈ আহিছোঁ যে অতি আক্ৰোশমূলকভাৱে, প্ৰতিশোধ পৰায়ণমূলকভাৱে অখিল গগৈক পৰায়ত্ত কৰি ৰখা হৈছে, জেলত কাৰাবন্দী কৰি ৰখা হৈছে। কা বিৰোধী গণ আন্দোলনৰ সময়ত, সংগ্ৰামত জড়িত হোৱাৰ সময়ত চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে অখিল গগৈক পৰায়ত্ত কৰিলে। আমি প্ৰথমৰ পৰাই দাবী জনাই আহিছোঁ যে বিনা চৰ্তে মুকলি কৰি দিব লাগে, কাৰণ কৰোনাৰ সময়ত যেতিয়া সমগ্ৰ পৃথিৱীত যিসকল যুদ্ধবন্দী আছে, যিসকল কাৰাবন্দী আছে, সেইসকল মুকলি কৰি দিবৰ কাৰণে ৰাষ্ট্ৰসংঘ বা ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ যিবোৰ অনুষ্ঠান আছে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু অসমতো অসম চৰকাৰে বহু ব্যক্তিক কাৰামুক্ত কৰি দিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিলে। আনকি যিসকল অবৈধ বিদেশীয়ে নথিপত্ৰহীনভাৱে নথিপত্ৰ নথকাৰ কাৰণে তেওঁলোকে জেলত আছিল বা তেওঁলোকে কাৰাৰুদ্ধ হৈ আছিল, সেইসকল অবৈধ বিদেশীবোৰ বন্ধত চহী কৰি তেওঁলোকক মুকলি কৰি দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিল। সেই কথাৰ তথ্য পাতি আমাৰ ওচৰত আহি পৰিছিল, কিন্তু অখিল গগৈ ডাঙৰীয়াকে ধৰি কা বিৰোধী আন্দোলনত জড়িত হোৱা আন আন ব্যক্তিসকলক
মুকলি কৰি দিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু সেইকাৰণে আজি পুনৰবাৰ এই যোগদান সমাৰোহৰ এই পবিত্ৰ ক্ষণ আমি ক'ব খুজিছোঁ, অতি সোনকালে ক্ষিপ্ৰতাৰে অনতি বিলম্বে অখিল গগৈ ডাঙৰীয়া আৰু তেওঁৰ লগত জড়িত যিসকল কা বিৰোধী আন্দোলনত জড়িত যিসকল কাবন্দী আছে সকলোকে মুকলি কৰি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰ লগে লগে এই কথা ক'ব খুজিছোঁ যে এই কিছুদিন ইয়াত যেতিয়া যোগদান সমাৰোহৰ প্ৰস্তুতি চলাইছিল, কা আন্দোলনৰ লগত জড়িত ব্যক্তিসকলক ঘৰে ঘৰে গৈ পুলিচ প্ৰশাসনে বিভিন্ন ধৰণৰ হাৰাশাস্তি তেওঁলোকে কৰিব আৰম্ভ কৰিছে। এই কথা সকলোৱে জানে। বহুতক ফোনেৰে ভাবুকি দিয়াৰ কাৰণে পৰিৱেশ তৈয়াৰ কৰা হৈছে। ফোনেৰে ভাবুকি দিছে, বহুতক ঘৰলৈ গৈ পুলিচে বা প্ৰশাসনৰ ব্যক্তিয়ে তেওঁলোকক মানসিক অত্যাচাৰ আৰম্ভ কৰিছে, কৰায়ত্ব কৰিম বুলি তেওঁলোকক ভীতি প্ৰদৰ্শন কৰিছে। গতিকে এনেকুৱা ধৰণৰ অগণতান্ত্ৰিক কাম কাজৰ পৰা চৰকাৰ প্ৰশাসন বিৰত থাকিবৰ কাৰণেও আমি অসম জাতীয় পৰিষদে সক্ৰিয় জনাইছোঁ, তেওঁলোকক স্পষ্টভাৱে আহ্বান জনাইছোঁ। এনেকুৱা ধৰণৰ কামৰ পৰা ভয় ভীতি প্ৰদৰ্শন কৰি গণতন্ত্ৰ ধ্বংস কৰা পৰিৱেশৰ পৰা তেওঁলোক যাতে বিৰত থাকে। গতিকে আগন্তুক দিনত আমি সকলোৱে এখন শংকামুক্ত সমন্বয়ৰ অসম বিচাৰিছোঁ, এটা সুস্থ শক্তিশালী গণতান্ত্ৰিক ব্যৱস্থা বিচাৰিছোঁ। গতিকে আহক আমি সকলোৱে একেলগে সমন্বয়েৰে ঐক্যবদ্ধভাৱে আমি এইখন অসম প্ৰতিষ্ঠা কৰোঁ আৰু 21 আমি সকলোৱে সন্মিলিতভাৱে এখন জাতীয়তাবাদৰ চৰকাৰ প্ৰতিষ্ঠা কৰোঁ, য'ত আমি একেলগে উন্নয়নৰ জয়যাত্ৰাত আমি সকলো চামিল হ'ব পাৰোঁ। আৰু আমি আশা ৰাখিম আগন্তুক দিনত ৰঙিয়াবাসী ৰাইজেও সেই যাত্ৰাৰ অংশীদাৰ হ'ব। ধন্যবাদ। জয় অসম।